পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থিত্ব গা এতিয়া 7খন 8খন যিসকল প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব আগবঢ়াব বিচাৰিছে তেওঁলোকৰ ৰণকৌশল ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে আৰু তেওঁলোকৰ ৰণকৌশলৰ মতে কাম কাজ কৰিবৰ কাৰণে চেষ্টা কৰিছে। ফুলেশ্বৰ দাস বাইদেৱে নিৰ্দলীয়কৈ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছে। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। পঞ্চায়তৰ যি নিৰ্বাচন ৰণকৌশলৰ সন্দৰ্ভত মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় বাইদেউ? আপোনাৰ সন্মুখত দুজনকৈ প্ৰাৰ্থী আছে, এই সন্দৰ্ভত কি ক'ব? মোৰ সন্মুখত যদিও দুজনকৈ প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থী দুজন মোৰ কাৰণে মই তেওঁলোকৰ হেৰি বুলি মই নাভাবোঁ। মোৰ মানে হেৰি বুলি মই নাভাবোঁ। মই ৰাইজৰ মাজত যিহেতুকে মই যথেষ্ট কাম কৰিছোঁ, ৰাইজৰ যিহেতুকে মই যথেষ্ট সঁহাৰি পাইছোঁ, গতিকে মই জিকিম বুলি মই ভাবিছোঁ। ৰাইজে আপোনাক কিয় ভোট দিব? ৰাইজে মোক এইকাৰণেই ভোট দিব যিহেতুকে মই 20টা বছৰৰ ভিতৰত যি মই পঞ্চায়তী ৰাজ ব্যৱস্থাটো পৰিচালনা কৰিলোঁ, তাত মোৰ কোনো খুটি নাতি নাই আৰু সুন্দৰভাৱে ৰাইজখন পৰিচালিত কৰিছোঁ। কোনেও মোৰ ওপৰত অবজেকশ্যন কৰিব পৰা নাই। গতিকে ৰাইজে মোৰ সেই এটা সুনাম আছে, সেই সুনামটোৰ কাৰণে মোক ৰাইজে ভোট দিব। ভাল লাগিছে। ধন্যবাদ। মানে পোনপ্ৰথমে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। যে আপোনালোকে বিচাৰি বিচাৰি আহি মোক ইয়াত লগ কৰিছে, তাৰ বাবে মই আপোনালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ আমাৰ অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি মনোনীত আৰু অসম গণ পৰিষদ অৰ্থাৎ ANDA সমৰ্থিত প্ৰাৰ্থী হওঁ। মই সঁচাকৈ বহুত বেছি আনন্দিত যে মই ৰাষ্ট্ৰীয় দল এটাৰ পৰা খেলিব পাইছোঁ। সেইটোৱে মই কৈছোঁৱে, ৰাইজে যিহেতু বিচাৰিছে, ৰাইজে সমৰ্থন কৰিছে, ৰাইজে মনোনীত কৰিছে, গতিকে মই ৰাইজৰ হৈ কাম কৰিব পাৰিছোঁ কাৰণে ৰাইজৰ হৈ ওলাইছোঁ বা আগতেও মই কাম কৰিছোঁ, তাৰ বাবে হয়তো ৰাইজে মোক বিচাৰিছে, গতিকে ৰাইজে ভোট দিব বুলি মই আশা কৰোঁ। ৰাইজে আপোনাক কিয় ভোট দিব? যিহেতু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে মোক টিকেট দিছে যেতিয়া, সেইকাৰণে মোক ভাল কাম কৰিম বুলি আশা কৰিছে ৰাইজে, সেইকাৰণে আগবঢ়াই দিছে। ৰাইজে আপোনাক কিয় ভোট দিব? নমস্কাৰ, মোৰ নাম শ্ৰী নিজৰা দাস, পুৱাগাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ প্ৰাৰ্থী। ৰাইজে উঠাইছে আৰু ৰাইজে দেখিছে মই সমাজৰ কাম কৰিছোঁ। মোৰ বিশ্বাস, সেইকাৰণে ৰাইজে ভোট দিব। আপোনাৰ ৱাৰ্ডত কিমানটা ভোট আছে? মোৰ ৱাৰ্ডত 454টা ভোট আছে। আপুনি এই 454টা ভোটৰে কিমান আশাবাদী? গোটেই ৰাইজৰ সমৰ্থিত যেতিয়া ৱাৰ্ডৰ, মই বহু ভোটত জয়ী হ'ম বুলি মোৰ আশা মোৰ আছে। নাম শ্ৰী প্ৰশান্ত কুমাৰ দাস। মই 73 নং কোঁৱৰগাঁও গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী হিচাপে কঁঠালৰ ছবিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আৰু আপোনালোকে ইমান দূৰৰ পৰা আহি যে মোৰ গৃহতে আহি যে খবৰ এটা ল'বলৈ আহিলে, সেইটো কাৰণে বহুত ধন্যবাদ থাকিল। ৰাইজে আপোনাক কিয় ভোট দিব? ৰাইজৰ পূৰ্ণ সহযোগিতা থকাৰ বাবে মোৰ ৰাইজে মোক ভোট দিব। আৰু মই কৈ ভাল পাম যে মোৰ বিপক্ষে যিকেইজন প্ৰাৰ্থী আছে, সেইকেইজনৰ বিষয় লৈ 5 নং ৱাৰ্ডৰ সকলো ভোটাৰে বা সকলো ৰাইজে জানে সেইকেইজনৰ বিষয়লৈ, আৰু সেই সুযোগতে সেই আলমতে মই পূৰ্ণ সহযোগিতাৰে আগবাঢ়িম, প্ৰতিদ্বন্দ্বিতা কৰিম কঁঠালৰ ছবিত, আৰু ৰাইজে সেইকাৰণে মোক ভোট দিব আৰু বিপুল ভোটত মোক জয়যুক্ত কৰিব বুলি মোৰ আশা। এনেধৰণে বিভিন্ন প্ৰান্তত উপস্থিত হ'ম, মনৰ কথা ল'বৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24।